নমস্কাৰ। সাহিত্য সৌৰভৰ সমূহ দৰ্শক বৃন্দলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি মই আপোনালোকৰ সন্মুখত এটি নিবন্ধ পাঠ কৰি দিব ওলাইছোঁ। নিবন্ধৰ শিৰোনাম কবিতাৰ উৎস হৃদয়। কবিতাৰ উৎস হৈছে হৃদয়। এই হৃদয় উৎসৰ পৰা ওলোৱা কবিতাই চকুৰি নমনালৈকে অনন্ত বিস্তাৰ লাভ কৰিছে। যিকোনো ভাল কবিয়ে সূক্ষ্ম চেতনাৰ সংবেদনশীল মানুহ। কবিতা কবিৰ বাবে ভাববিলাস বা কেৱল শব্দৰ ধেমালি নহয়। কবিতা তেওঁৰ বাবে দিন যাপনৰ দিন, জীৱনৰ নিৰ্যাস। এই দায়বদ্ধতা আৰু সময় চেতনাই কবিসকলৰ কবিতাক দান কৰিছে এক অপৰিসীম শক্তি আৰু সৌন্দৰ্য। কবিতা হৈছে সকলো সাৰ্থক শিল্পৰে প্ৰাণ বস্তু। অভিনৱ সৃষ্টিশীল প্ৰেৰণা এটা কবিসকলৰ মনৰ মাজত যেন অনবৰতে ক্ৰিয়াশীল হৈ থাকে। জীৱনৰ যান্ত্ৰিকতাৰ মাজতো সকলো ধৰণৰ নৈৰাশ্য আৰু হতাশগ্ৰস্ততাৰ মাজতো কবিসকলৰ কবিতাই এক অভিনৱ ৰূপত পাঠকৰ হৃদয়ত অৱতৰণ কৰে। কবিসকলে আচলতে জীৱনৰ একোটা মুহূৰ্তক শিল্প দৃষ্টিৰে পোহৰাই তোলে। কবিতা নিজেই এক শুভংকৰ শক্তি হৈ আমাৰ কবিসকলৰ জীৱন যাত্ৰাত সহায় হৈ ৰৈ গৈছে। আধুনিক অসমীয়া কাব্য জগতৰ এজন পৰিচিত, জনপ্ৰিয় আৰু প্ৰতিভাৱান কবি হৈছে কবি অনুভৱ তুলসী। তেখেতৰ কবিতাৰ চমু আলোচনা এটি কৰিব বিচাৰিছোঁ। অসমীয়া আধুনিক কবিতাক অনুভৱ তুলসীয়ে এক বিশিষ্ট চৰিত্ৰ প্ৰদান কৰিছে। তেখেতে কবিতাত সৃষ্টি কৰিছে এক উচ্চ সংস্কৃতিৰ উজ্জ্বলতা। কবিৰ পিতৃ নামৰ কবিতাটি প্ৰতিফলিত হৈছে সমাজ বাস্তৱতা, য'ত মানুহে বিচাৰি পাইছে জীৱনৰ সূত্ৰ। ইমান আশা ভৰসা, ইমান সপোন, যিবোৰ ব্যাখ্যা কৰাৰ অৱকাশ ইয়াত নাই। কবিতাটো পঠনৰ লগে লগে এক ধৰণৰ বিষাদ চেতনাই পাঠকৰ হৃদয় স্পৰ্শ কৰি যায় আৰু কাণত বাজি থাকে হতাশা, শূন্যতাৰ আৰ্তস্বৰ। যিমানে এই নিদাৰুণ সময়ৰ সতে কবিসত্তা নিবিড় হৈ পৰে, সংবেদনশীলতাৰে কবিতাবোৰ সিমানেই সিক্ত হৈ উঠে। অভিজ্ঞতা আৰু অনুভূতিয়ে কবিক লৈ যায় মানুহৰ কাহিনীৰ মাজলৈ, মৰ্মস্পৰ্শিতাৰ কঠিন মূললৈ। পিতৃ নামৰ কবিতাটোত আমি পাওঁ মানৱ পিতৃ অহিংস আৰু অকলশৰীয়া। এওঁ নিজে নিজৰ বৰফ পায়। যিমানে গধুৰ নহওক শিল তেওঁ দাঙিবই। তোমাৰ লগত তৰ্কত সময় নিদি তেওঁ নোৱাখালীলৈ যাব। পিতৃ মানে বেলুন বাঢ়ি বতাহ নহয়। এওঁ উতিফাহি নুফুৰে। কামৰ মাজেৰে তেওঁক বুজিবলৈ টান নহয়। কেতিয়াবা এওঁ বলি হ'ব লগা হয় ভুলৰ। এওঁ হেমলক নামৰ বিষ খুৱাই আনি ৰংচোৱাৰ উদাহৰণ অলেখ আছে। বন্ধু নহয়, শত্ৰুৰ আঁচনি তাৰ কাইতেহে এওঁ চোৱা চিতা কৰে বৰষুণৰ দৰে, যি ভূমি স্পৰ্শৰ ফলত আৰু বৰষুণ হৈ নাথাকে। এওঁ নিজৰ সৃষ্টি অসম্ভৱ ভাঙোন প্ৰিয়, নিজৰ মূৰ্তি। এওঁ নিজৰ ছাটোকো নতুনকৈ নিৰ্মাণ কৰে। সুন্দৰ কবিতাৰ পঠনে অনাবিল আনন্দ দিয়ে। ই আমাৰ তাপিত হৃদয় জোৰ পেলায়। কবিৰ সাধনা আৰু একাগ্ৰতাৰ প্ৰভাৱত
কবিতাসমূহে এক নিজস্ব স্বকীয় ৰূপ লোৱা দেখা যায়। কবিৰ সপোনবোৰো জীৱনমুখী মানুহে দেখা ধূলি ধূসৰিত বাস্তৱৰ সপোন। কবি ৰঘুমলা নামৰ কবিতাটোত পাঠকে সেই কথা হৃদয়ংগম কৰিব পাৰে। কবিৰ কবিতাৰ অৰ্থখন সুষমাই পাঠকৰ চকুক চন্দায়িত কৰি তোলে। জীৱনবোধ আৰু মানৱতাবোধেৰে পূৰ্ণ তেওঁৰ কবিতাৰ পৃথিৱীৰ সম্প্ৰসাৰণ কেৱল মাত্ৰ মানৱতাৰ বাবে চিৰদিন আকৌ। কবিতাটিত ব্যঞ্জিত হৈছে সমাজ জীৱনৰ চিত্ৰ। তোমাৰ জন্ম বৰদোৱা নামৰ ঠাইত। তোমাৰ আই পিতাই তুলিছিল আঠোটা সন্তান। আয়েৰাই লালন আৰু পিতাৰাই কৰিছিল পালন। ভৰপূৰ এখন সংসাৰ তেনেকৈ গঢ়িছিল তেওঁলোকে। আৰু দুয়ো নমৰালৈকে ভাগি নোযোৱালৈকে ৰাখিছিল আতোম টোকাৰী সেই সংসাৰ। অসমীয়া কবিতা কেইবা শতিকাজোৰা ঐতিহ্যৰ অধিকাৰী। অসমৰ ঐতিহাসিক পটভূমি ৰাজনৈতিক সামাজিক তথা সাংস্কৃতিক দিশত ঘটা সমস্ত পৰিৱৰ্তনৰ বুকুৰ পৰাই আধুনিক অসমীয়া কবিতাই তাৰ প্ৰাণ শক্তি আহৰণ কৰিছে। কবি অনুভৱ তুলসীৰ কবিতাত প্ৰতিফলিত হৈছে যান্ত্ৰিক যুগৰ জটিলতা। কবিৰ কবিতাই মানুহৰ বুকুৰ বতৰা দিবলৈ আৰম্ভ কৰিলে। কবিৰ জ্ঞান প্ৰজ্ঞাৰ উৎস হৈছে লোকজীৱন। নগৰীয়া জীৱনত সেই গ্ৰাম্য সৌন্দৰ্যৰ অভাৱ। এই কবিতাবোৰ কবিৰ বেদনা ভৰা সৌন্দৰ্যৰ বাণী বন্দনা, প্ৰেম ভৰা চকুলৈ আকুলতা। কবিৰ কবিতাৰ উৎস হৈছে জীৱন, প্ৰেম অপ্ৰেম, বিষণ্ণতা নিসংগতা, জীৱনকেন্দ্ৰিক কথাবোৰ স্নেহায়িত আকুলতাৰে ক'ব বিচাৰি কবি। কিছুমান কবিতা সন্ধিয়াৰ প্ৰাৰ্থনাৰ দৰে পবিত্ৰ উচ্চাৰণ যেন লাগে। সুমাৰ বুকুত কবিয়ে খেপিয়াই ফুৰে নিজৰেই বিচৰণ। কবি চকু নামৰ কবিতাটি পঢ়িলে সেই কথা অনুভৱ কৰিব পাৰি। সবাতোকৈ সুন্দৰ চকুজুৰিৰ বাবে মই ৰুইছিলোঁ এটি নাহৰ ফুল। সবাতোকৈ সুন্দৰ চকুজুৰিৰ বাবে ঘন গৰ্জনলৈ ভয় নকৰি এদিন টুলুঙা নাওখন বুৰাই সোমাই গৈছিলোঁ সাগৰ গৰ্ভলৈ। নিষিদ্ধ হৰিণা পুহিছিলোঁ সবাতোকৈ সুন্দৰ চকুজুৰিৰ বাবে। কাব্য সাহিত্য মানৱ চেতনা আৰু মানৱ চিত্তৰ সৃষ্টি। কবিৰ উপলব্ধিৰ মৰ্মবাণী আৰু বিকাশমুখী মানৱ চেতনা ইয়াতে প্ৰকাশ পাইছে। কবিৰ মনৰ মাজৰ অব্যক্ত বেদনা স্পৰ্শকাতৰ তথা অমলিন ৰূপত ব্যক্ত হয়। বোকা মাটিতে সপোনৰ বাস্তৱ ৰূপে আহি পাঠকৰ যেন হাতত ধৰিছেহি। অতি সংবেদী কিছু শব্দ সমষ্টিৰ প্ৰয়োগ ঘটিছে কবি অনুভৱ তুলসীৰ কাব্য সাহিত্য। ঐতিহ্য চেতনা বেছিভাগ কবিতাৰে আধাৰ। অসমীয়া কবিতাৰ ঐতিহ্য বিচাৰৰ ক্ষেত্ৰতো অনুভৱ তুলসীৰ কবিতা তাৎপৰ্যপূৰ্ণ। এমুঠি উজ্জ্বল পোহৰৰ শুভ্ৰ ৰেখা হৈ কবিৰ কবিতাই উজ্বলাই তোলে পাঠকৰ হৃদয় আকাশ। মানুহে প্ৰাণৰ বিপুল ঐশ্বৰ্যত অনুভৱ কৰে মচিব নোৱাৰা কবিতাৰ বাণী। ঐতিহ্য চেতনাৰে সমৃদ্ধ কবিৰ কবিতাৰ এটি পংক্তি উল্লেখ কৰিছোঁ। কালিন্দী তোৰ কথাৰ মান কৰোঁ, তোকো মানি যাওঁ আই কালিন্দী। আমাৰ সমাজখনো মই ভাল পাওঁ। সমাজখন লৈ মোৰ যত জল্পনা কল্পনা। অ'ত এঘৰ ত'ত এঘৰ, গাই গোটা পেটি ভৰা, চুৰুকি চিকুনাই ল'ব লাগিব। সমাজখনৰ মূৰৰ পৰা ভৰিলৈকে
দেও খুদ প্ৰেত পিশাচৰ ঘৰ নৈৰ গতি সলনিৰ পুৰা আৰু আজাৰত কাতৰ জনৰ নিদানৰ বিধি ৰচনাৰ কামত ধৰিছো তোৰ কথা আৰু কামৰ মান কৰো হাত উজান দিবলৈ আই কালিন্দী আমাৰ প্ৰাচীন আলংকৰিকসকলে কবিতাক হৃদয় সংবেদী বুলিছে নিজৰ জীৱনৰ অনুভূতি প্ৰকাশ হ'ব লাগিব কবিতাত কবিসকলে নিজৰ কণ্ঠস্বৰ বিচাৰি পাব লাগিব কবিতাত সুন্দৰৰ মাজত মানৱীয় জীৱনৰ গতিপথৰ সন্ধান কৰিবলৈ কবিসকল বাধ্য হয় এই অৰ্থত সকলো সাৰ্থক লিখকে সকলো মহৎ কবিয়ে ইতিহাসৰ সন্ধানী পাঠক কপিলেও হেৰাই নাযায় উত্তাপ এই উত্তাপকে বুকুত লৈ কবি খোজকাঢ়ে মানুহৰ মৰমী পৃথিৱীলৈ গাঁৱৰ মনোমোহা নিসৰ্গ আৰু ঐতিহ্য চেতনাৰ উপলব্ধিয়ে হয়তো কবি অনুভৱ তুলসীক কবিৰূপে গঢ়ি তুলিছিল কবিয়ে এৰি আহিব পৰা নাছিল শব্দৰ পৃথিৱী এৰি আহিব পৰা নাছিল কবিতাৰ বৰ্ণময় পৃথিৱী কাৰণ কবিসকলে বিশ্বাস কৰে এটাই সত্য জীৱন এক চিৰন্তন কবিতা নিঃসন্দেহে মূলৰ প্ৰতি থকা এক ধৰণৰ গভীৰতা আন্তৰিকতা আৰু যন্ত্ৰণাবোধে কবি অনুভৱ তুলসীৰ কবিতাক স্বকীয়তা এক অভিনৱ সৌন্দৰ্য আৰু ঐশ্বৰ্য দান কৰিছে